বন্ধ করো, বন্ধ করো, বন্ধ করো, স্মার্ট মিটার বন্ধ করো, বন্ধ করো, বন্ধ করো। 250 টকা হাজিৰা কৰি যদি আমি মাহেকত 2000 পৰা 2500 টকা যদি লাইটৰ বিল দিবলগীয়া হয় তো আমাৰ থাকিল কি, আমি কি কৰি খাম বা কেনেকৈ চলিম? এইফালে মূল্য বৃদ্ধি আছে সিমান, আজিকালিতো বজাৰ হাট যাবই নোৱাৰে, কেৰাচিন মিঠাতেলৰ পৰা ধৰি আলু পিঁয়াজৰ পৰা ইমান মূল্য বৃদ্ধি হৈছে, আৰু এইফালে 250 টকা হাজিৰা কৰিম নে লাইটৰ বিল দিম 2000 টকা মাহেকত। আমি খুব ধিক্কাৰ জনাইছোঁ চৰকাৰক যি এইবোৰ সিদ্ধান্ত লৈছে স্মাৰ্ট মিটাৰৰ। আৰু এই স্মাৰ্ট মিটাৰ আমি কোনো কাৰণত আমি বাগান অঞ্চলত লগাব নিদিওঁ। তাত লাগিলে যিমানে যি হৈ যাওক, আমি লাগিলে কাজিয়া হৈ যাওক, কিবা হৈ যাওক, কিন্তু আমি স্মাৰ্ট মিটাৰ কোনো কাৰণত লগাব নিদিওঁ। স্মাৰ্ট মিটাৰ আমি ভাঙি পেলাম, হয়তো পেলাই দিম ক'ৰবাত নদীয়ে পুখুৰীয়ে ক'ৰবাত হ'লেও পেলাম, কিন্তু আমি কোনো কাৰণত স্মাৰ্ট মিটাৰ লগাবলৈ নিদিওঁ। এইটো স্পষ্ট কথা। বাগান এৰিয়াত কোনো কাৰণত স্মাৰ্ট মিটাৰ নচলিব। বাকী তেখেতলোক চৰকাৰে যি কৰিছে, স্মাৰ্ট মিটাৰ লগাইছে, কোনোবা ইণ্ডাষ্ট্ৰীত লগাত আমাৰ ক'বলগীয়া নাই। তেখেতলোক খুদ নিজে চলে, ৰাইজ সাহায্যত, ৰাইজ ভঁৰালৰ টকাৰে তেখেতলোক ঘৰ চলে, নিজৰ গাড়ী মটৰ চলে, এচিত ঘূৰে, ৰাইজ সাহায্যৰ টকাৰে তেখেতলোক মানে হেৰি কৰে। তেখেতলোক ক'ত জানিব যে দুখীয়াৰ যে কিমান পৰিস্থিতি বেয়া, মানে আমাৰ সৰ্বসাধাৰণ ৰাইজৰ কিমান পৰিস্থিতি বেয়া, তেখেতলোক ক'ত জানিব? নাজানিব ন। গতিকে তেখেতলোকৰ যি এইটো সিদ্ধান্ত লৈছে, এইটো ভুল সিদ্ধান্ত লৈছে। আৰু তেখেতলোকক মই এটাই অনুৰোধ জনাওঁ যে 250 টকাৰ হাজিৰা চলি দেখাওক, এবাৰ ট্ৰাই কৰি চাওক তেখেতলোকে। যদি সিহঁতে পাৰে তেন্তে আমি জানিম যে হয় তেখেতলোক পাৰিব। কিন্তু এই ৰাজ সাহায্য, ৰাজ ভঁৰালৰ টকাৰে তেখেতলোক ঘূৰিব ফুৰিব আৰু সৰ্বসাধাৰণ ৰাইজক স্মাৰ্ট মিটাৰৰ সেইটো 2000-2500 3000 বিল দিয়াব, তেনেকুৱাত নচলিব। আমি সকীয়াই দিছোঁ চৰকাৰক, এইটো স্মাৰ্ট মিটাৰ যোন লগাব লাগিব তেখেতলোকক আমি ইয়াৰ নিশ্চয় বাগানৰ পৰা খেদি পঠিয়াম, এইটো স্পষ্ট কথা। আচৰিত, বিজেপি চৰকাৰখনে যেতিয়াই আমাক উন্নয়নৰ কথা কয় আৰু তেওঁলোকে ঢাক ঢোল বজাই থাকে যে চাহ শ্ৰমিকৰ উন্নয়ন হৈছে বুলি, কিন্তু এতিয়া দেখা পাইছোঁ যে তেওঁলোকে উন্নয়নৰ পৰিৱৰ্তে বিদ্যুতৰ যি মিটাৰ, স্মাৰ্ট মিটাৰ লগাই আমাক শোষণ কৰিছে। এই ক্ষেত্ৰত তেওঁলোকে কোনোদিনেই চাহ শ্ৰমিকৰ 351 টকা হাজিৰাৰ ক্ষেত্ৰত কোনোদিনেই তেওঁলোকে বৃদ্ধি কৰাৰ ক্ষেত্ৰত পৰিকল্পনা নকৰিলে, অথচ তেওঁলোকে স্মাৰ্ট মিটাৰ লগাই এই চাহ শ্ৰমিকৰ ওপৰত মাধমাৰ দিছে। এই সময়ত 1 কেজি দালিৰ দাম 150 টকা, 1 লিটাৰ মিঠাতেলৰ দাম 200 টকা, 1 কিলো চাউলৰ দাম, সাধাৰণ যিটো চাউল, ন্যূনতম যিটো চাউল 50 টকা। এই সময়ত তেওঁলোকে কি কৰিছে? স্মাৰ্ট মিটাৰ লগাইছে, কেৰাচিন তেল বন্ধ কৰিছে, বিনামূলীয়া চাউল দিয়াৰ নামত তেওঁলোকে এটা কেলেংকাৰীয়ে কৰিছে যেন অনুভৱ হয়, কাৰণ কেৰাচিন তেল বন্ধ কৰি দিলে, চাউল ফ্ৰী কৰি দিলে। এনেকুৱা যদি তেওঁলোকে আমাৰ ওপৰত মনোবৃত্তি ৰাখে তেন্তে কিন্তু বিজেপি চৰকাৰ বেছি দিন আৰু টিকি নাথাকে। আমি প্ৰতিবাদ জনাইছোঁ আৰু ধিক্কাৰ জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আৰু এই বিদ্যুৎ বিভাগত থকা আমাৰ বিদ্যুৎ মন্ত্ৰী মহোদয়াক। আৰু আমি সকীয়াই দিব বিচাৰিছোঁ, অসমৰ লগতে আমাৰ চাহ বাগিচা এলেকাসমূহত অতি শীঘ্ৰে এই বিদ্যুৎ মিটাৰ বন্ধ কৰক, অন্যথা কিন্তু আমি গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। মুখ্যমন্ত্ৰীগৰাকীয়ে এই প্ৰতিবাদক কিন্তু কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। আচৰিত লাগে, অসম চৰকাৰে প্ৰতিটো সময়ত কয় যে চাহ জনগোষ্ঠীৰ লোকসকলক আমি ৰক্ষণাবেক্ষণ দিম। আজিৰ তাৰিখত তেওঁলোকে যি প্ৰতিশ্ৰুতি দিছিলে 351 টকা হাজিৰা দিয়াৰ ক্ষেত্ৰত, সেই প্ৰতিশ্ৰুতিয়ে তেওঁলোকে আজিৰ তাৰিখত আমাক সফল কৰা নাই। আৰু এনেস্থলত চাহ বাগিচাসমূহত যি স্মাৰ্ট মিটাৰ লগাইছে, আচৰিত লাগে, 1500-2000 টকা আমাৰ বিল আহে। যিসকল লোক মাত্ৰ 2400 টকা 15 দিনত হাজিৰা পায়, 1 মাহত মাত্ৰ 4000 বা 5000 টকা দৰমহা পায়। এই সময়ত তেওঁলোকে যদি 2000-1500 টকা বিল দিয়ে, তেনেস্থলত আমি কেনেধৰণে শিক্ষা দীক্ষা গ্ৰহণ কৰিম, কেনেকৈ এখন পৰিয়াল আমি পৰিচালনা কৰিম? তেওঁলোকে প্ৰতিটো সময়ত আমাক মিছা প্ৰতিশ্ৰুতি দি চাহ জনগোষ্ঠীক মাত্ৰ ভোটৰ সময়ত ব্যৱহাৰ কৰে আৰু এনেকুৱা আমাক ঠগ প্ৰবঞ্চনা কৰি আছে। তেওঁলোকে জনজাতিকৰণ কৰিম বুলি ক'লে, তেওঁলোকে আমাক এনেকুৱা মাটিৰ পট্টা দিম বুলি ক'লে, তেওঁলোকে শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি কৰিম কৰে। এতিয়া আপোনালোক চাওক, 1 লিটাৰ মিঠাতেলৰ দাম হৈছে 200 টকা, 1 কেজি চাউলৰ দাম হৈছে 50 টকা। আজিৰ তাৰিখত কেৰাচিন তেল দোকানত পোৱাই নাযায়। এই সময়ত তেওঁলোকে মাত্ৰ বিল বঢ়োৱাৰ নামত আমাৰ চাহ শ্ৰমিকৰ লগত বা বাগিচা অঞ্চলৰ লগত গাঁওসমূহৰ অঞ্চলত এই লোকসকলৰ ওপৰত মাধমাৰ দি আছে। গতিকে আমি আজিৰ এই কাৰ্যসূচীৰ জৰিয়তে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু সকীয়াই দিব বিচাৰিছোঁ, যদিহে 7 দিনৰ ভিতৰত বাগিচা অঞ্চলসমূহত স্মাৰ্ট মিটাৰ বন্ধ নকৰে তেন্তে ইয়াতকৈ জংগী আন্দোলন কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম। একদম স্পষ্ট কথা আৰু সত্য কথা। আমি কোনো কাৰণত চাহ বাগিচা অঞ্চলসমূহ শ্ৰমিকৰ ঘৰত স্মাৰ্ট মিটাৰ লগাবলৈ নিদিওঁ। আমি যদিহে লগাই আমি চব সেই স্মাৰ্ট মিটাৰ আমি উঘালি পেলাম, আমি নদী উটুৱাই দিম, জানত উটুৱাই দিম, পুখুৰীত পেলাই দিম। আমি এইটো স্পষ্ট কথা। আৰু তাৰ কাৰণে যদি কিবা কৰিবলগীয়া, যদি আমাৰ যদি অত্যাচাৰ আজি উৎপাতটো কৰিব অসম চৰকাৰে বা বিভাগীয় কৰ্তৃপক্ষক আমি সহ্য নকৰোঁ। আজি আশ্ৰাই ওলাই আহিছে, আজি সমগ্ৰ অসমৰ চাহ শ্ৰমিক আজি ওলাই আহিব। গতিকে স্পষ্ট কথা, চাহ বাগিচা অঞ্চলসমূহত শ্ৰমিকৰ
এই অত্যাচাৰ বিলৰ যিটো অত্যাচাৰ স্মাৰ্ট মিটাৰৰ যিটো অত্যাচাৰ যাতে এইবিলাক বন্ধ কৰিব লাগে তেখেতসকলক আমি সকীয়াই দিছিলোঁ বাৰম্বাৰ। আজি অসমত বিভিন্ন জাতি জনজাতি হওক বা দল সংগঠনে হওক বা অসম ছাত্ৰ সন্থাই হওক বিভিন্ন সময়ত বিভিন্ন ধৰণৰ প্ৰতিবাদ চলি আছে। তৎসত্ত্বেও অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হওক বা বিদ্যুৎ বিভাগৰ যি মন্ত্ৰী তেখেতসকলক কোনো গুৰুত্ব নাই। তেখেতসকলক এলাহী মন্তব্য তেখেত মানে কথাবিলাক ফালৰি কাটিছে। গতিকে সম্পূৰ্ণ অসম চৰকাৰ এই বিদ্যুৎ বিভাগে ব্যৰ্থ হৈছে। জনসাধাৰণক সকাহ দিয়াৰ উপৰিও সকাহ নিদিয়াকৈ তেখেতসকলে অত্যাচাৰ চলাইছে। কিন্তু আমি সহ্য নকৰোঁ, স্পষ্ট কথা বেছি কথা নকওঁ। কিন্তু এটা কথা যি বাগানত শ্ৰমিকৰ ঘৰত যদি স্মাৰ্ট মিটাৰ লগাই আমি উঘালি পেলাম, নদীত পেলাম, জানত পেলাম, নদীত পেলাম, কুঁৱাত পেলাম, পুখুৰীত পেলাম, স্পষ্ট কথা। তাত যদি আমাৰ শ্ৰমিকৰ কোনোবা যদি বিদ্যুৎ বিভাগে যদি প্ৰশাসনৰ লগত যদি কিবা অত্যাচাৰ চলায় কিন্তু আজি হাজাৰ হাজাৰ লাখ লাখ জনতাই উঠি আহিব আৰু প্ৰতিবাদ জনাব, স্পষ্ট কথা।